Hi students, this is Learn Skill. এবাৰ যোনে হাই সেকেন্ডাৰী পৰীক্ষা দিছা আৰু বিএসসি বিএ বিকম এডমিশন ল'ব বিচাৰিছা তেওঁলোকৰ বাবে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ ফালৰ পৰা এখন নোটিছ ওলাইছে। সেই নোটিছখনত কি দিয়া আছে, তোমালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ কেতিয়া কেতিয়া তোমালোকৰ ডেট দিয়া আছে আৰু কি তোমালোকে ভুল কৰিব নোৱাৰিবা এই পৰ্টেলটো এপ্লাই কৰোঁতে। সেই ভুলকেইটা যদি কৰা তোমালোকে এডমিশ্যন বহুত দেৰিকৈ পাবা, ঠিক আছে। তো সেইটো বিষয়ে আমি অকণমান ডিছকাছ কৰি ল'ম, ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট নোটিছখন এইখন আছিলে, যিটোত ইমান একো নাই। তো আমি নেক্সট পেজটোলৈ যাওঁ। নেক্সট পেজটোত কোৱা আছে যে 40 ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম 2025 এণ্ড 26 উইল বি কণ্ডাক্ট থ্ৰু দ্য আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন এডমিশ্যন হায়াৰ ছেকেণ্ডেৰী নহয় আছাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেল সামাৰ্থ, যিটো সেই পৰ্টেলটোক আমি সামাৰ্থ বুলি জনা যাওঁ। ইন একৰ্ডেঞ্চ উইথ দ্য টাইম লাইন প্ৰভাইডেড বিল', সেই টাইম লাইনটো তলত দিয়াৰ ধৰণে হৈছে। তো ইয়াত নন চি ইউ টি বিষয়ে মই ফাৰ্ষ্ট দিছোঁ। আজিৰ ভিডিঅ'ত আমি নন চি ইউ টি বিষয়ে কথা পাতিম। তো ইয়াত কৈছে যে 11 এপ্ৰিলৰ পৰা ৰেজিষ্ট্ৰেশ্যন অফ দ্য ষ্টুডেণ্ট ইন সামাৰ্থ পৰ্টেল ষ্টাৰ্ট হৈছে, ঠিক আছে। মই কৈছিলোঁ ভিডিঅ'টোত। তো সেইটো কথা তোমালোকে যোনে যোনে কৰা নাই কৰি ল'বা। এণ্ড তোমালোকৰ 12 মে'ৰ পৰা 22 মে' প্ৰায় 10ৰ পৰা 11 দিন সময় তোমালোকক এপ্লাই কৰিব দিছে। কলেজ চিলেকশ্যন, কোৰ্চ চিলেকশ্যন, ঠিক আছে। তোমালোকে কোনখন কলেজত ল'ব বিচাৰিছা, কি ছাবজেক্ট ল'ব বিচাৰিছা সেইটো ফিল আউট কৰিব কৈছে, ঠিক আছে। 23 পৰা 25 মে'ৰ ভিতৰত কাৰেকশ্যন উইণ্ড' ফৰ ষ্টুডেণ্টছ। তোমালোকৰ যদি কিবা ভুল আছে, ভুল হৈ গৈছিলে এপ্লাই কৰোঁতে, তেনেহ'লে তোমালোকে সেইটো কাৰেকশ্যন কেতিয়া কৰিব পাৰিবা, 23 পৰা 25 মে'ৰ ভিতৰত কাৰেকশ্যন কৰিব পাৰিবা। 26 পৰা 28 মে'ৰ ভিতৰত স্কুটিনি হ'ব। স্কুটিনি মানে কি, তোমালোকে যিখন কলেজ বা যিটো ডিপাৰ্টমেণ্ট চিলেক্ট কৰিছিলা সেই তেওঁলোকৰ টিচাৰ বা HOD সকলে তেওঁলোকৰ সেই নামখিনি চাব, নামখিনি ৰেচপেক্টত পাৰ্চেণ্টেজ চাব, দেন তোমালোকৰ মেৰিট লিষ্টখন বনাব, ঠিক আছে। আৰু সেই মেৰিট লিষ্টখন কেতিয়া প্ৰকাশ পাব বুলি কৈছে, 29 মে'ৰ পৰা 1 জুনৰ ভিতৰত, ঠিক আছে। সেই টাইম লাইনটোৰ ভিতৰতে প্ৰকাশ পাব, কিন্তু জেনেৰেলি অকণমান লেট হয় লাষ্ট ইয়েৰ লেট হৈছিলে। লাষ্ট ইয়েৰ তোমালোকৰ 3টামান ডেট দিয়াৰ পিছত পাইছিলে, গতিকে আমি ৱেবছাইটটো চেক কৰি থাকিব লাগিব, সামাৰ্থ পৰ্টেলটো চেক কৰি থাকিব লাগিব। একো ইছ্যু নাই, আমি ভিডিঅ'ৰ যোগেদি তোমালোকক জনাই থাকিম। দেন 2 জুনত পাব্লিকেশ্যন অফ দ্য ফাৰ্ষ্ট মেৰিট লিষ্ট, ঠিক আছে। 1 জুনৰ ভিতৰত প্ৰিপেয়াৰ কৰিব এণ্ড 2 জুনত পাব্লিছ কৰিব। এইটো কেতিয়াবা অকণমান লেট হয়, ঠিক আছে। তাৰপিছতে 4 পৰা 5 জুনৰ ভিতৰত এডমিশ্যন ল'বলৈ গৈছে, ঠিক আছে। যাৰ নাম আহিলে তো তেওঁলোকক 4 পৰা 5 জুনৰ ভিতৰত এডমিশ্যন ল'বলৈ গৈছে, ঠিক আছে। দেন 6 জুনত প্ৰিপেৰেশ্যন অফ দ্য ছেকেণ্ড মেৰিট লিষ্ট। যোনে 5 জুনৰ ভিতৰত এডমিশ্যন ল'লা যেন যোনে নাই লোৱা 6 তাৰিখ, যোনে নাম নাহিলে বা তেনেকুৱা হৈছে, তো তেওঁলোকৰ কাৰণে ছেকেণ্ড মেৰিট লিষ্ট ওলাব। ছেকেণ্ড মেৰিট লিষ্টটো 6 জুনত প্ৰিপেয়াৰ কৰিব, 7 জুনত প্ৰকাশ কৰিব। 9 পৰা 10ত সেইটো ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হ'ব, ঠিক আছে। এতিয়া বহুতে সুধিছে স্পট এডমিশ্যনটো কি বস্তু। স্পট এডমিশ্যনটো তোমাৰ এনেকুৱা ধৰণৰ, ছাপ'জ তুমি ক'তো এডমিশ্যন নাপালা লাষ্টলৈকে, তো তুমি তোমাৰ সেই কলেজখনত প্ৰত্যেক কলেজে নিজৰ ভেকেঞ্চি লিষ্ট উলিয়াব। সেইটো প্ৰকাশ কৰিবনে মই আইডিয়া নাই, তোমালোকে চিনিয়ৰৰ পৰা গম পাবা সেইটো। সেই ভেকেঞ্চি লিষ্ট মতে তোমালোকে সেই স্পট এডমিশ্যনৰ দিনা সোনকালে গৈ পেলাই তাত থিয় দিব লাগিব। সেই স্পটত তোমালোকে যোনে এডমিশ্যন পোৱা নাই তেওঁলোকে পাবা। আৰু এটা কথা, কিছুমানে এইটো কথাও সোধে যে মই ছাপ'জ ফিজিক্সত এডমিশ্যন ল'লোঁ, কিন্তু মই কেমেষ্ট্ৰিলৈ যাব বিচাৰিছোঁ, কিন্তু মেৰিট লিষ্টত নাম নাহিলে, তো মই স্পটত যাব পাৰিমনে? নিশ্চয় পাৰিবা, ঠিক আছে। তোমালোকে যাব লাগিব তাত, স্পটত এপ্লাই কৰিব লাগিব। যেতিয়া তুমি কেমেষ্ট্ৰিত নামটো তোমাক পাই যাবা, তেতিয়া তুমি ইয়াত ফিজিক্সৰ পৰা তালৈ ট্ৰান্সফাৰটো লৈ ল'লে হ'ল, তেওঁলোকে কৰি দিব, সেইটো ইমান চিন্তা কৰিব প্ৰয়োজন নাই, ঠিক আছে। এণ্ড তোমালোকৰ ক্লাছ কেতিয়াবা ষ্টাৰ্ট হ'ব, তোমালোকৰ যিহেতু জুলাই মাহটো বন্ধ থাকে, ঠিক আছে। জুলাই মাহটো গৰম বন্ধ দিয়ে, গতিকে জুলাই তোমালোকৰ ক্লাছ নহয়, 1 আগষ্টৰ পৰা তোমালোকৰ ক্লাছটো ষ্টাৰ্ট হ'ব, ঠিক আছে। তো ইমান বহুত সময় আছে, অকণ ফুৰি মেলি ল'বা, ইমান ৰিলেক্স হ'বা, ইমান পেনিক নহ'বা, ঠিক আছে। এতিয়া আহিছোঁ তোমালোকক ইয়াত এপ্লাই কৰোঁতে কি বস্তু লাগিব, কি ডকুমেণ্ট লাগিব। তো তোমালোকক এইটো এপ্লাই কৰোঁতে বিশেষকৈ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ঠিক আছে। ইয়াত ছিগনেচাৰ দিয়া আছে, ছিগনেচাৰ মানে লাগে আৰু সেইটো
ইমান মানে ফটো মাৰি দিবলগীয়া হয়। তো SSLC ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট SSLC যিটো চাৰ্টিফিকেট আছে বা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো লাগিব। দেন এডমিট কাৰ্ড, HSLC মাৰ্কশ্বিট, HSLC পাছ চাৰ্টিফিকেট, HS ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, HS মাৰ্কশ্বিট, ঠিক আছে, HS পাছ চাৰ্টিফিকেট, বেংক পাছবুক লাগিব তোমালোকৰ নিজৰ নামত হোৱা। যদি তোমালোকৰ নাই, খুলি লোৱা, একদিনতে বেংক একাউণ্ট খোল খাই যায়। ABC ID লাগিব, ABC ID বেলেগ একো নহয়, তোমালোকৰ ডিজিলকাৰৰ একাউণ্টটো হয়, যিটো তোমাৰ আধাৰৰ লগত লিংক হৈ থাকে, ঠিক আছে। সেইটো যদি তোমালোকে বুজি পোৱা নাই, ইউটিউবত চাই ল'বা, তো সেইটো তেওঁলোকে বুজাই দিব, ঠিক আছে। সেইটো বেলেগ একো নহয়, ABC ID ডিজিলকাৰে হয়। তাৰপিছতে লাগিব তোমালোকৰ কাষ্ট চাৰ্টিফিকেট যদি এপ্লিকেবল হয়, ডিজিবিলিটি চাৰ্টিফিকেট মানে কিছুমান PWD যদি ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে, এণ্ড TGL বা XTGL চাৰ্টিফিকেট এজ এপ্লিকেবল, যদি এপ্লিকেবল হয় সেইকেইটা বস্তু লাগিব, ঠিক আছে। এইকেইটা বস্তু তোমালোকে যোগাৰ কৰি থ'বা। এণ্ড তোমালোকৰ PRC লাগিব, ঠিক আছে। ইয়াত মেবি মেনশ্যন নাই, PRC লাগিব, PRC এণ্ড ইনকম চাৰ্টিফিকেটটো তোমালোকৰ ইনকম যদি 2 লাখতকৈ কম হয় তেনেহ'লে তোমালোকৰ এডমিশ্যনটো ফ্ৰী ৱেইভাৰত আহি যাব, ঠিক আছে। তো গতিকে সেইকেইটা বস্তু ৰেডি কৰি ৰাখিবা, তোমালোকৰ লাগিব, ঠিক আছে। এতিয়া আহিছোঁ যে ষ্টুডেণ্টসকলে ইয়াত এপ্লাই কৰোঁতে কি ভুল কৰে। আমি লাষ্ট ইয়েৰ এণ্ড তাৰ আগৰ বছৰ কি ভুল কৰিছে সেইখিনি আমি চাওঁ। তো ব'লা। তো মিষ্টেকছ ডান বাই ষ্টুডেণ্টছ, জেনেৰেলি মিষ্টেক কিহত ডান কৰে, তোমালোকৰ এইবোৰ যে কিবা কিবি দিব লাগে এড্ৰেছ তাত কেতিয়াও ভুল নহয়। তোমালোকৰ কেতিয়াও ভুল হয় প্ৰিফাৰেঞ্চ লিষ্টটো দিওঁতে, ঠিক আছে। প্ৰিফাৰেঞ্চ লিষ্টটো সদায় তোমাৰ হেৰিয়াৰ মতে দিব লাগে, তোমাৰ যিটো হাই ছেকেণ্ডেৰী মাৰ্কছ পাইছা সেইটো মতে দিব লাগে। প্ৰিফাৰেঞ্চ লিষ্ট যদি তোমালোকে যিটিকে দিয়া তেনেহ'লে তোমালোকৰ ক'তো নাম নাহে লাষ্টত গৈ পেলাই, ঠিক আছে। তো কেনেকৈ দিবা, কি কৰিবা, সেইটো বিষয়ে আমি ব'লা কথা পাতোঁ। প্ৰিফাৰেঞ্চ লিষ্টটো দিওঁতে তোমালোকে পাৰ ষ্টুডেণ্ট উইল গেট 10 অপশ্যন ফৰ প্ৰগ্ৰেম চিলেকশ্যন, ঠিক আছে। মানে তোমালোকে 10টা অপশ্যন চিলেক্ট কৰিব পাৰিবা। মানে 10টা অপশ্যন মানে একেখন কলেজতো হ'ব পাৰে, ডিফাৰেণ্ট কলেজতো 10টা অপশ্যন হ'ব পাৰে, ঠিক আছে। এতিয়া তো কলেজে কেনেকৈ চিলেক্ট কৰে, তো আমি সেইটো বিষয়ে চাওঁ। যেতিয়া তোমালোকে স্মাৰ্ট পৰ্টেলত এপ্লাই কৰি দিবা এণ্ড তেওঁলোকে যেতিয়া স্কুটিনি কৰিব, তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যোনে দিছে তেওঁলোকৰ মাৰ্কছখিনি চাব। তেওঁলোকৰ মাৰ্কছখিনি চাই বোলে তেওঁলোকৰ 90% বোলে গোটেই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি থৈছে, গতিকে তেওঁলোকে ছেকেণ্ড প্ৰিফাৰেঞ্চ নাচায়। যদি ছেকেণ্ড প্ৰিফাৰেঞ্চ যদি কোনোবাই দিছে বোলে তেওঁৰ পাৰ্চেণ্ট বহুত বেছি 89, হ'লেও তেওঁ সেইখন নাচায়, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চৰখিনি চাই পেলাই তেওঁলোকে মাৰ্কছ দিয়ে। সেইবুলি আকৌ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বোলে 60 এজনে দিছে সেইটোও তেওঁলোকে দি নিদিয়ে। খালি বোলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বোলে বহুতে দিলে তেওঁলোকে ছেকেণ্ড প্ৰিফাৰেঞ্চটো ইমান নাচায়, ঠিক আছে। থাৰ্ড প্ৰিফাৰেঞ্চ, ফ'ৰ্থ প্ৰিফাৰেঞ্চটো বহুত দূৰৰে কথা, ঠিক আছে। গতিকে সেইটো তোমালোকে চাবা। যদি তোমালোকে ছাপ'জ কোনোবাই 65% পাই আছা, মই এটা এভাৰেজ ধৰিছোঁ, ঠিক আছে। মই জানো যে মেক্সিমাম ষ্টুডেণ্ট এইটো ৰেঞ্জৰ ভিতৰতে আছে। ছাপ'জ 65% তুমি পাই আছা, 65% পাই পেলাই তুমি ডিব্ৰুগড় ইউনিভাৰ্চিটি ফিজিক্স মেজৰ কেতিয়াও দিব নোৱাৰা। বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ? তোমাৰ তাত নাম এনেও নাই। আৰু যদি তুমি 65% ডিব্ৰুগড় ইউনিভাৰ্চিটিত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া বা ফাৰ্ষ্ট ছেকেণ্ড দুইটা প্ৰিফাৰেঞ্চ দিয়া, দেন থাৰ্ড প্ৰিফাৰেঞ্চ যোৰহাটৰ JB কলেজ বা JB ইউনিভাৰ্চিটি দিয়া বা শিৱসাগৰ ইউনিভাৰ্চিটি দিয়া, তেনেহ'লে তোমালোকক ডিব্ৰুগড় ইউনিভাৰ্চিটিটো একচেপ্ট নকৰেই। তুমি যদি JBত ফিজিক্স মেজৰ পালাওহেঁতেন তো সেইটোও নাপাবা তুমি, ঠিক আছে। বুজিছা মই কি ক'ব বিচাৰিছোঁ? সেইটো কথা। তো তোমালোকে বস্তুটো বুজি পাব লাগিব, ঠিক আছে। এণ্ড তোমালোকৰ কেনেকৈ চিলেকশ্যন কৰিব, তোমালোকৰ ফিজিক্স যদি মেজৰ লোৱা ফিজিক্সৰ মাৰ্কছটো চাব এণ্ড অভাৰঅল পাৰ্চেণ্টেজ চাব, ঠিক আছে। ফ'ৰ্থ ছাবজেক্টটো এক্সক্লুড কৰিব, দেন অভাৰঅল পাৰ্চেণ্টেজ চাব। বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ? প্ৰিফাৰেঞ্চ লিষ্ট সদায় শুদ্ধকৈ দিবা, ঠিক আছে। যদি তুমি ছেকেণ্ড ডিভিজন পাই আছা বোলে, তো তুমি ছেকেণ্ড ডিভিজনৰ কোনখন কলেজত পাব পাৰা, সেই তেনেকুৱা এখন কলেজ দিয়া, ঠিক আছে। মই আচলতে কৈ দিবলৈ দিগদাৰী হয় কোনখন কলেজ কি হয়, কিন্তু গম পাবা ন যে যোৰহাটৰ ভিতৰত JB কলেজৰ কাট অফ হাই যায় বা জিষ্টৰ কাট অফ হাই যায়, ঠিক আছে। তো তোমালোকে অকণমান তলৰ বেলেগ জিজত আছে দিয়া, আৰ্টছৰখিনিয়ে যোৰহাট কলেজ দিব পাৰা,
কিছুমান ছোৱালীয়ে DCB কলেজো দি দিব পাৰা। তো তেনেকুৱা কথা, যাৰ পাৰ্চেণ্টেজ কমত দিবা। আৰু বোলে তোমালোকৰ 81% তেনেকুৱা হ'লে তোমালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি অফক'ৰ্ছ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে, কোনো প্ৰব্লেম নাই, ঠিক আছে। তো সেইটো কথা। তো তোমালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড প্ৰিফাৰেঞ্চ কেনেকৈ দিবা বুজি পালা। এণ্ড এইটোতে তোমালোকৰ মেক্সিমামে খেলি মেলি কৰে, ঠিক আছে। এতিয়া আহিলে তোমালোকে কেনেকৈ গম পাবা তোমালোকে ছিটটো পালা বুলি। ইয়াত যিখন ন'টিফিকেশ্যনৰ PDF তাত কৈ দিছে যে তোমালোকে ইমেইলত পাই যাবা বা তোমালোকে হেৰিয়াত একচেপ্ট কৰিব পাবা, কিন্তু সেইটো কেতিয়াবা অকণমান লেট আহে। তোমালোকে প্ৰতিখন কলেজৰ মেৰিট লিষ্ট উলিয়াব পাৰিবা। কেনেকৈ উলিয়াব পাৰিবা মই সেইটো পিছত দেখাই দিম বাৰু সময় আহিলে। তো সেইটো উলিয়াব পাৰিবা। সেই উলিয়াই পেলাই তোমালোকে তাত সেই মেৰিট লিষ্টখন তোমাৰ নাম আছে নি চাই ল'লে হ'ল, ঠিক আছে। অনলাইনতে পাবা সেইটো, বা তোমালোকে যদি হেল্প ডেস্কবোৰত সোমাই আছা তেনেহ'লে তাতো পাই যাবা, ঠিক আছে। গতিকে সেইটো চাই ল'বা, আহি যাব, বুজি পালা। তো আৰু তাত তোমালোকে একচেপ্ট কৰিব লাগিব, সেইটো বিষয়ে আমি পিছত পাতিম, ঠিক আছে। তো সেয়াই আছিলে আজিৰ ভিডিঅ'টো। তো তোমালোকে যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰিব পাৰা, আদাৰৱাইজ মেইল কৰিব পাৰা, ঠিক আছে, কাৰণ এইটোত বুজি নোপোৱা বহুতৰ থাকে। তো সেইটো কথা। এণ্ড এয়াই আছিলে আজিৰ ভিডিঅ'টো। থেংক ইউ ছ' মাছ।